তো এতিয়া আমি যোৱাকালি আমি গভৰ্ণৰ ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ মই টেলিফোনত আসামৰ গভৰ্ণৰ আৰু আসামৰ চিফ মিনিষ্টাৰ টেলিফোনত কথা পাতিছোঁ মই আপোনালোকে আমাৰ শপত গ্ৰহণত আহিব না নাই এনেকুৱা লেটাৰ দিব লাগে বোলে লেটাৰ দি দিছে মই লগে লগে ৰিপ্লাই আহিব জানে গভৰ্ণৰ ডাঙৰীয়া চিফ গেষ্ট হিচাপে মই মাতিছোঁ আহিব বুলি কনচেণ্ট দিছে যোৱাকালি লিখিছে যোৱাকালি দি দিছে আৰু চিফ মিনিষ্টাৰ ডাঙৰীয়াকো যেহেতু অসমৰ মুখ্যমন্ত্ৰী উপায় নাই মাতিব লাগিব না মাতিব নালাগে অথেকিং swearing ceremony যেতিয়া নাকি আমি শপত গ্ৰহণ ল'ব সেইদিনা কোকৰাঝাৰত আপোনালোককো মাতিম আমি চিন্তা কৰিব নালাগে তো গভৰ্ণৰো আহিব বুলি কৈছে চিফ মিনিষ্টাৰ ডাঙৰীয়াও আহিব বুলি কৈছে টাইমটো 10টা 3 তাৰিখ অক্টোবৰ 10টা টাইম জানে আৰু খাওয়া দাওয়াটো আমি ঠিক করছে কি খাব লাগে নাই আমাৰতো জিকিছে গভৰ্ণমেণ্ট বানাব লাগে বনাব এটা খাওয়া দাওয়া কিবা কিবি বিলাক ঠিক কৰিব লাগে না খাক আলহী মাতিম এইবিলাক ঠিক কৰি আছো আমি ত্ৰিপুৰাৰ একজন আমাৰ বড় ৰজাৰ ল'ৰা একজন আছে তাকো মাতিছো আমি যোৱাকালি সেই ভেৰগাঁৱত আহিছিল না তাকো মাতিছো আমি আৰু মেঘালয়ৰ চিফ মিনিষ্টাৰ কৰ্ণাট চাংমা ডাঙৰীয়া ইও আহিব এইফালে অৰুণাচলৰ চিফ মিনিষ্টাৰ খাণ্ডু এই আজি চিফ মিনিষ্টাৰ কি নাম আছিল প্ৰেমা খাণ্ডুৱে মোৰ যেতিয়া বিয়া হৈছিল এই সময়ত আহিছিল সি তেতিয়া MLA আছিল চিফ মিনিষ্টাৰ নাছিল চিফ মিনিষ্টাৰটো তাৰ বাবাই আছিল তাৰ বাবাৰ লগত আমাৰ খুব সিনিয়ৰ হয় তথাপিও খুব বন্ধু আছিল তাৰ বাবাটো হেলিকপ্টাৰ ক্ৰাছ হৈ পেলাই মৰিছে না চবে জানে দৰ্জি খাণ্ডু অৰুণাচলৰ চিফ মিনিষ্টাৰ দৰ্জি খাণ্ডুৰ ল'ৰা প্ৰেমা খাণ্ডুটো মই যেতিয়া ছাতি হৈছিল তাতে আহিছে খুব ভাল চিনাকি মই মুঠতে আৰু মণিপুৰৰ নাগালেণ্ডৰ চিফ মিনিষ্টাৰটো মোৰকে চিনিয়ৰ বহুত চিনিয়ৰ কিন্তু বিৰাট বন্ধু মোৰ নিফৰিও জানে এই মিজোৰামক বেয়া নহয় কিন্তু খাটৰা মিজোৰামৰ চিফ মিনিষ্টাৰটো মাতিম মই তাকো মাতিব লাগে তাকো হয় না নহয় এইবিলাক সব ঠিক কৰিছোঁ মই মিজোৰামৰ চিফ মিনিষ্টাৰ মেঘালয়ৰ চিফ মিনিষ্টাৰ নাগালেণ্ডৰ চিফ মিনিষ্টাৰ অৰুণাচলৰ চিফ মিনিষ্টাৰ আসামৰ চিফ মিনিষ্টাৰ আৰু আসামৰ গভৰ্ণৰ আলহীবিলাক ঠিক আছে না আৰু খাকবা লাগিব আৰু কওঁ না আপোনালোকে ক'লে মই মাতিম না এইবিলাক আলোচনা কি লাভ আছে সরকার বনাইছে খালি নিয়ম নীতিহে বাকি আছে এতিয়া হল ওয়ার্ড টেকিংত সোয়ারিং সেরিমনিত খাক মাতিব লাগে এইটোহে দে ক তুমি এইবিলাকক কিয় প্ৰমোটক কিয় মাতিব লাগে গাম বা নিচিনা ইয়াক কাম নাই ইয়াক নামাতি মই ইয়াক নামাতিম ইয়াৰ মাথা মানে একদম মানে কি একদম মানে যাত্ৰাই বেয়া হ'ব আমাৰ যাত্ৰাই বেয়া হ'ব এইবিলাক মানুহ মই নামাতিম বাপ পাব আৰু ছিকিমৰ চিফ মিনিষ্টাৰো বেয়া নহয় মোৰ লগত খুব ভাল ছিকিমৰ চিফ মিনিষ্টাৰকো মাতিব পাৰে মাতিম মই তোকে দেই মাতিম আহিব নিশ্চয় নিজে আহিব নোৱাৰিলেও কোনোবা নিজৰ এছিষ্টেণ্টক পঠিয়াই দিব ইহঁতে কিন্তু আসামৰ গভৰ্ণৰ ডাঙৰীয়া যোৱাকালি ৰিপ্লাই দিছে কিন্তু আহিম বুলি আৰু আসামৰ চিফ মিনিষ্টাৰো আহিম বুলি ৰিপ্লাই দিছে উপায় নাই আসামৰ চিফ মিনিষ্টাৰ ফুচলাবতো লাগিব না মালটো আনিব লাগিব না হয় না নহয় ৰাজনীতি বেলেগ হয় আমি চৰকাৰ কৰিম যেতিয়া চৰকাৰ কৰিব এই ওয়ার্ড টেকিং হ'ব তেতিয়া মাতিব লাগিব না
অসমৰ পৰা কিবাটো আনিব লাগিব এই হিচাপে উপায় নাই মই মাতিছোঁ কিন্তু ৰাজনীতিত আমি বেলেগ বেলেগ অসমৰ চিফ মিনিষ্টাৰ হিচাপে আমি উপায় নাই আলহী হিচাপে আমি মাতিম সন্মান দিম বাছ ৰাজনীতিত নহয় কিন্তু কবৰটা ৰাজনীতি আলটা তো সেইখিনি তো আপোনালোকতো যাব না নাযাব যদি যায় যাওয়া টাইমত এক বটল পানী একজনৰ পানী এক বটল দিব লাগিব না যাওয়ার সময়ত একজনৰ এক বটল পানী আৰু এই যে পেকেট লাঞ্চ আৰু আহা টাইমত এক বটল পানী 2 বটল পানী আৰু পেকেট লাঞ্চ একজনে পার হেড গাড়ীটো এসি না নন এসি 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 ঠিক আছে এই এসি বাস এসি বাস এসি বাছত যাব পানী বটলটো লাগিবই দিবই লাগিব তাতে ইমান ভিৰ হ'ব ক'ত পানী পাব হয় না নহয় একটা পানী বটল একটা নহয় 2টা যাওয়া টাইমত একটা আহা টাইমত একটা আৰু মাজত পেকেট লাঞ্চ হৈছে আপ ডাউনটা হৈছে এতিয়া আহিব আহা লগ প্ৰাইমাৰী ভাত খাব না নাই পাঠার মাংস খাওয়াটা পাঠার মাংস মুরগি হব পাঠার মাংস হবো না একটা প্রাইমারি আহি পেলাই ভাত বানাই পেলাই খাব লাগবো না আহি পেলাই ওভারটেকিং সেরেমনিত যাব আহি পেলাই আকৌ ভাত খাব লাগিব না ৰাতিপুৱা ভাত নাখাই পেলাই যাব মাজত 12টা 1টা মানত এই পেকেট লাঞ্চ খাব সেইটোৱে হ'ব আহা লগ ইয়াতে যাতে ভাত খাব পায় প্রাইমারি পাঠার মাংস মুরগি এই 2টা কিন্তু মাছটো খাবেন না কিন্তু গলা লাগি যায় মাছ খাবেন না বুঝবাই নাকও জানো না बोरमा ओमफ्राय दाउ मिथिबाय এটা जाजोब्बाय थांलाय फैलाया नङा होमबा आप डाउन হৈ গ'ল খাওয়া দাওয়া হৈ গ'ল আলহী ঠিক হৈ গ'ল আৰু এতিয়া কি লাগে ইয়াৰ পিছত কি কৰিব লাগে ওভারটেকিং সেরিমনি হৈ গ'ল আপোনালোকে গ'ল আহিল ভাত খাল ইয়াৰ পিছত সরকার চলাব না আমি হয় না নহয় সরকার চলাব চেয়ারত বহিব চেয়ারত বহা লগ আমি কি কৈছে বিটিসি অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে যার যার লগত মাটির পাট্টা নাই সবাইকে মাটির পাট্টা দিয়া হব কৈছে না নাই একটা পিছত একটা ডাইরেক্ট কিবা হওয়া যাবে আগে খাওয়া দাওয়া করা লাগবে না এই জন্য আমি কইছি এইটা আপ ডাউন এরকম খাওয়া দাওয়া করবো নেক্সট দিনা অফিস বহিব হয় না নয় নেক্সট দিনা অফিস বহিব অফিস বহাৰ লগে লগে আমাৰ মাজত আলোচনা হব ক্যাবিনেট মিটিং হব ক্যাবিনেট মিটিংত এই ডিসিশন আহিব